মেইন হত্যাকাৰী হ'ল হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে আইন চলি আছে আৰু তেওঁৰ কথা যদি নহ'লে জেল যাব লাগিব, নহ'লে হত্যা কৰিব লাগিব। বেছি উস্তাদি আমাৰ আগত, মোৰ আগত হিমন্ত বিশ্বই মাৰি লাভ নাই। মোক কৈছিলে বোলে তই সদায় জেলত যোৱা মানুহটো আকৌ জেলত ভৰাম, এনেকৈ কৈছোঁ। মই জেলত গৈছোঁ 36 বাৰ, কিন্তু দেশৰ কাৰণে গৈছোঁ। আচলতে ক'ত পালে ইমান কোটি কোটি টকাৰ ধন সম্পত্তি অখিল গগৈ ডাঙৰীয়াই, যাৰ ফলত এনেই লাখ লাখ টকা দান কৰি আছে হত্যাকাৰী পৰিয়ালবোৰক। আৰু জনা যাই আছে যে জুবিন গাৰ্গক আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হত্যা কৰিছিল। এনেকে আচলতে মই কোৱা নাই, এনেকে চাৰিওফালে কথাবোৰ ওলাই আছে। আৰু জনা যাই আছে যে যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ ডাঙৰীয়াই। কিয় গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ ডাঙৰীয়াই, তো চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। মই এবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। মই বোলো আপোনাৰ ইমান যদি দম আছে, মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্ব হৰুৱাই দিম। থিয় মই কৈ দিলোঁ আপোনালোকক, মই ধেমালি কৰি কোৱা নাই। তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্তই জিকিয়ে থাকি, বাহিৰৰ পৰা হিন্দী ভাষী মানুহ, বাঙালী ভাষী মানুহ আনি পূৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে। সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি? উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় হৰুৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, মই চেলেঞ্জ কৰিছোঁ। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ। মই 1 কোটি টকা লৈ যাম, মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। উজনিৰ স্বাভিমানী জাতীয়তাবাদী ভোটাৰে ইহঁতৰ 2 নম্বৰী, দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰা 2 নম্বৰী, অমিত শ্বাহৰ ভৰিত ধৰা, নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি, গুজৰাটী গেঙৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক আমাৰ উজনিৰ জাতীয়তাবাদী ভোটাৰে, শিৱসাগৰৰ ভোটাৰে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে মই চেলেঞ্জ কৰি থাকোঁ, মই চেলেঞ্জ কৰোঁ সদায় যে হিমন্ত বিশ্বৰ দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক, চাওঁ মৰিয়নি সমষ্টিত খেলক, চাওঁ। অহা পৰহিলে মানে আজি হ'ল কেই তাৰিখ? আজি 9, অহা 11 তাৰিখৰ দিনা চেয়াৰমেন আলী ডাঙৰীয়া আৰু মই একেলগতে এখন বিশাল গণসমাৱেশত যোগদান কৰিম। আৰু তাৰ পৰৱৰ্তী সময়ত চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেখেতে কৈছে তেনেকৈ আমি আমাৰ দলে খুব গভীৰভাৱে কথাটো বিবেচনা কৰি আছোঁ। আৰু গভীৰভাৱে বিবেচনা কৰি আমি ঠিক কৰিব খুজিছোঁ যে চেয়াৰমেন আলী ডাঙৰীয়াক আমাৰ দলত লোৱা বিষয়টোক লৈ সিদ্ধান্ত ল'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ যিসকল সংখ্যালঘু বিধায়ক আছে, বেছিভাগ বিধায়কে গৈ বিধানসভাত শুই থাকে, নহ'লে বিধানসভাত গৈ বিজেপিক ছাপোৰ্ট কৰি থাকে, আৰু নহ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। কিন্তু চেয়াৰমেন আলীয়ে নিজৰ সমষ্টিৰ উন্নয়ন কৰে আৰু চেয়াৰমেন আলীয়ে ৰাজহুৱা বিষয়বিলাকত মাত মাতে। অৱশ্যে চেয়াৰমেন আলী অলপ খংটো বেছি, কিন্তু মাত মাতে। নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আটাইতকৈ সংখ্যালঘু বিধায়কবিলাকৰ ভিতৰত কাম কৰা মানুহজন কিন্তু চেয়াৰমেন আলী। আৰু চেয়াৰমেন আলীয়ে হ'ল আপোনালোকৰ সংখ্যালঘু জাতিটোৰ কাৰণে মাত মতা আটাইতকৈ সজাগ আৰু সবলভাৱে মাত মতা একমাত্ৰ বিধায়ক। বাকীবিলাকে বেছিভাগেই বিজেপিৰ লগত মিলি থাকে, মিলিভগত। কিন্তু চেয়াৰমেন আলীয়ে মাত মাতে। সেইকাৰণে চেয়াৰমেন আলীয়ে আমাৰ দলত যোগদান কৰিবৰ কাৰণে মোক সাক্ষাৎ কৰিছিলে, আৰু সেই বিষয়টো আমাৰ কেন্দ্ৰীয় কমিটিয়ে গভীৰভাৱে বিবেচনা কৰি আছোঁ। আৰু 2 এদিনতে সিদ্ধান্ত ল'ম, আৰু সিদ্ধান্ত ল'লে ডেফিনেটলি চেয়াৰমেন আলীয়ে আমাৰ দলত যোগদান কৰিব পাৰিব। আৰু যোগদান কৰিলে আমি ডেফিনেটলি চেয়াৰমেন আলীক জিকাব পাৰিম। জিকিবনে নাই চেয়াৰমেন আলী? 100% জিকিবনে? জিকিব ন?
নিৰ্দলীয় খেললেও জিতব ভয়ংকৰ বিপদ আহিছে নামনি অসমৰ বাবে আৰু এই বিপদ হ'ব ইলেকশ্যনত আৰু ইলেকশ্যনৰ আগে আগে যি নেকি প্ৰচাৰ নিৰ্বাচন চলাব আৰু সেই তাতেই তেতিয়া ভয়ংকৰ কিছুমান ঘটনা সংঘটিত হ'ব আৰু স্বয়ং এই কথা কৈছে আমাৰ নতুনকৈ মুখ্যমন্ত্ৰীয়ে যিহেতু জ্যোতিষী হৈছে আৰু সেই জ্যোতিষীৰ এয়া হ'ল আগজাননী আপোনালোকে সকলোৱে গম পায় জুবিন গাৰ্গৰ মৃত্যু যেতিয়া হৈছিলে আৰু তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছিল যে জুবিন গাৰ্গৰ 500 বছৰৰ আগতেই মানে মৃত্যুৰ পৰিকল্পনা কৰিছিল তেওঁ গোটেইখিনি কথা গম পাইছিলে আৰু 5জন মানুহ আছিলে তাৰে 4জনে মাৰিছে এজনে সহযোগ কৰিছে এনেকুৱা কিবা কিবি ঢেৰ কথা কিন্তু এবাৰ নামনি অসমত হ'ব মানে ভয়ংকৰ বিপদ আৰু ইলেকশ্যনৰ আগে আগে তাত হ'ব নানানটা মানে ঘটনা আৰু এই কথা নিজ মুখেৰে স্বীকাৰ কৰিছে আমাৰ নতুন জ্যোতিষী মুখ্যমন্ত্ৰীয়ে কাৰণ মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা জানে তেওঁ একেবাৰে সৰ্বা বুলি কৈছো নহয় আপোনালোকক প্ৰতিটো ভিডিঅ'তে কওঁ যে মুখ্যমন্ত্ৰী আমাৰ সৰ্বা আৰু তেওঁ এতিয়া নতুনকৈ জ্যোতিষী শাস্ত্ৰ আৰম্ভ কৰিছে সেইকাৰণে তেওঁ মানে এইখিনি কথা ব্যক্ত কৰিছে আৰু তেওঁ কৈছে যে তাত বোলে একদম কোটি কোটি টকা মানে টিকট বিক্ৰী হৈছে বুলি কৈছে এতিয়া কি টিকট বিক্ৰী হৈছে কি হৈছে তেওঁ আচলতে আওপকীয়াকে কৈছে যে কংগ্ৰেছৰ টিকটৰ কথাকে ক'ব লাগিব নহলেনো আৰু কাৰ কথা ক'ব নহয় জানো তেওঁ আৰু এটা কথা কৈছে যে জানুৱাৰী মাহতে মানে গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ সেইবিলাক মানে প্ৰমাণ দিব তেওঁ ইমানখিনি জানে পাকিস্তানী হয় নহয় তেওঁ ইমানখিনি জানে কিমান বেবাই থাকে আৰু সেই বেবাউন্তে মানে আমাৰ শুনিয়ে আমনি লাগিছে আৰু তেওঁ যদি ইমানখিনি তথ্য হাতত মজুত আছে তেন্তে হলে তেওঁ ইমান সময়ে কিয় গৌৰৱ গগৈক জেলত ভৰাই থৈ নিদিয়ে বাৰু আৰু এই আচলতে এক বিপদৰ কথা যে তেওঁ আগজাননী দিছে যে তাত একদম এনেকুৱা হ'ব মানে পুলিচ দি বোলে তাত তত নাপাব আপোনালোকে এতিয়া কওকচোন এইবিলাক যে তেওঁ কৈছে আচলতে ইয়াৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰী নিজে হয়নে নহয় যিজন মুখ্যমন্ত্ৰীয়ে নেকি তেওঁ কলেজত পঢ়ি থকা দিনৰ পৰাই তেওঁ হ'ল 2 নম্বৰী আৰু আপোনালোকে সকলোৱে জানে তেওঁ সেই আলফাৰ নাম লৈ পেলাই আলফাৰ লগত জড়িত হৈ পেলাই তেওঁ সেই বন্দুক বাৰুদে সেই ৰান্ধনীলৈকে কলেজৰ সেই ৰান্ধনীকে তেওঁ কি কৰিছিলে মানে চকীদাৰক আৰু ৰান্ধনীকে তেওঁ জড়িত কৰাইছিলে মানে ফচাই দিছিলে গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰী আৰু তেওঁ সকলোৱে গমে পায় কেনেকুৱা এজন 2 নম্বৰী মানুহ হত্যাৰ পৰা আদি কৰি তেওঁ কেনেকুৱা কিমান কেছ আছে আৰু তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে যে এইবিলাক কামত জড়িত নহ'ব কাবাক মৰা কটা এইবিলাক যে জড়িত নহ'ব আপোনালোকে মানে হেৰি কৰিব পাৰেনে বিশ্বাস কৰিব পাৰেনে গতিকে আপোনালোক একদম সাৱধান থাকিব কাৰণ কি জানে জীৱনটো দুদিনীয়া নহয় জানো কিন্তু সেই বুলিয়ে যে আৰু আমি কাৰোবাৰ হাতত মৃত্যু হ'ম একে সঁচা কথা কোৱাৰ কাৰণে যে মানুহে আমাক মাৰি পেলাব তেনেকুৱা একদম হ'ব নোৱাৰে গতিকে ভগৱানে বিচাৰ কৰিব তেওঁক আৰু সকলোৱে জানে এই মুখ্যমন্ত্ৰীজনে নোৱাৰা কাম কি আছে আপোনালোকে জানে তেওঁ এতিয়া একদম পুৰা পগলা হৈ আছে আৰু পগলা হোৱাৰ কাৰণে তেওঁ এইবিলাক কথা কৈছে আৰু বিশেষতে জুবিন গাৰ্গক তেওঁ ন্যায় দিব কেতিয়াও নোৱাৰে যিমানজন অভিবক্তা তেওঁ নিয়োগ নকৰক কিয় তেওঁ কেতিয়াও নোৱাৰে এতিয়া সেই 4জন দিছে 5জন দিছে কিবা ৰিয়াজুল দিছে কিবা দিছে এইবিলাক ঢেৰ কিবা কিবি এইবিলাক নাটক ঢেৰ কিন্তু তেওঁ কেতিয়াও ন্যায় দিব নোৱাৰে মুঠতে বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰে আৰু এইখিনিতে মোক কালি মই যেতিয়া এইটো ভিডিঅ' দিছিলোঁ মোক কৈছে আপুনি প্ৰতিটো কথাতে নিগেটিভ কিয় কয় বাৰু দেখা যাব তেওঁকো কৈছোঁ মই এতিয়া কমেণ্টটো বিচাৰিবলৈ নাযাওঁ আপোনালোকে কমেণ্টটো চালে নিজে দেখিব কাৰ কথানো ৰজে বাৰু সেইটোকে আপোনালোকক মই এতিয়া কৈ থলোঁ কাৰ কথা ৰজে সেইটোকে চাম হয়নে নহয় গতিকে আমাক লাগে ন্যায়হে ন্যায় দিব পাৰে যদি একেবাৰে বহুত ভাল কথা আৰু তেওঁ ন্যায় নামত কি কৰিছেতো আপোনালোকে গম পায়ে আৰু ইতিমধ্যে তেওঁ 5 কোটি টকা দি পেলাই মানুহখিনিক মানে দেখাইছে যে আমি মানে জুবিন গাৰ্গৰ ন্যাসৰ কাৰণে আমি 5 কোটি টকা দিলোঁ কিন্তু সেই ন্যাসৰ নামত কোনে সেইবিলাক ঘোটালা কৰিব আপোনালোকে গম পায় আৰু সেই ন্যাসত কোন জড়িত হয়তো আপোনালোকক ক'ব নালাগে আৰু সকলোৱে জানি পেলাই কিন্তু চবে চুপচাপ বন্ধ হৈ থাকে আৰু এজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ কথা আগতীয়াকৈ গম পাইছিলে কিন্তু তেওঁ একো ব্যৱস্থাহে নকৰিলে আৰু এতিয়া নামনি অসমতো তেওঁ জানে একদম মানে পুলিচ দিও তত নাপাব ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব কিন্তু তেওঁ এতিয়াৰ পৰাই কিয় তাত পুলিচ নিয়োগ নকৰে বা তেওঁ কটকটীয়া নিৰাপত্তা এতিয়াৰ পৰাই যিহেতু ইলেকশ্যনলৈ আৰু কেইটা দিন আছে নহয় জানো তেওঁ এতিয়া ঠিক কৰিব লাগে কিন্তু সেইবিলাক নকৰে তেওঁ মানে যিকোনো প্ৰকাৰে আকৌ কি কৰিছে মানে বিজেপি চৰকাৰ আহক কথা নাই কিন্তু আমাক মুখ্যমন্ত্ৰী চেঞ্জ লাগে
নহ'লে কোটি কোটি আমাৰ নাতি পুতিলৈকে টেটুত ধাৰ লগাই থৈ পেলাই গুচি গৈছে। আৰু তেওঁ যে এই ৰাস্তা ঘাটৰ বহু লোকে কয় ৰাস্তা ঘাটৰ বা আঁচনি নামত, আৰু এতিয়া দেখিছোঁ বহুত মাইকী মানুহো হৈছে। মাইকী মানুহ কি হয় জানেনে, মিটিঙলৈ নগ'লে ভাবুকি দিয়ে যে আঁচনি কাটি দিম, কিবা কাটি দিম, তেওঁলোকৰ বাপেকৰ ঘৰৰ পৰা দিছে নেকি? সেইবিলাক যে ভাবুকি দিয়ে তেওঁলোকৰ বাপেকৰ ঘৰৰ পৰা দিছে, বাপেকৰ সম্পত্তি দিছে নহয় জানো? তেওঁলোকে লোকৰ সম্পত্তিহে আত্মসাৎ কৰিছে, তেওঁলোকৰ বাপেকৰ সম্পত্তি আমাক দিয়া নাই। গতিকে আমাক ভয় খুৱাইও লাভ নাই। আৰু মুখ বন্ধ কৰিব পাৰিব, তাৰ বাদে অইন একো কৰিব নোৱাৰে। মুখ বন্ধ কৰিলেও মানে কেনেকৈ কৰিব, এইবিলাক কিবা কিবি 2 নম্বৰী কৰি পেলাই 2 নম্বৰী কামততো তেওঁলোক পকাই। গতিকে তেওঁলোকে সেইবিলাকহে কৰিব পাৰিব। আৰু আপোনালোকক সকলোকে কৈছোঁ, নামনি অসমৰ মানুহক কৈছোঁ, আপোনালোক একদম সজাগ সচেতন হৈ থাকিব। এইজন মুখ্যমন্ত্ৰীক আপোনালোকে কেতিয়াও বিশ্বাসত নল'ব। কিবা কয় নহয়, আপোনালোকে যিমানেই যেনেকৈ সাপক গাখীৰ খুৱাই সাপ যে খুট মাৰিবই, ঠিক তেনেকৈ এই মুখ্যমন্ত্ৰীজনেও আঁচনি দি আকৌ আপোনালোকক খুঁটটো মাৰিবই। গতিকে সকলো জনসাধাৰণ এইবাৰ আকৌ সজাগ হৈছে। অতি সোনকালে আপোনালোকে গুৱাহাটী তেনেকুৱা এটা পৰিস্থিতি দেখিবলৈ পাব, হয়তো আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। ময়ো আগজাননী আপোনালোকক দি থলোঁ, যদিহে সেই কামটো আৰম্ভ কৰে। গতিকে বন্ধু বান্ধৱীসকল, এইজন মুখ্যমন্ত্ৰীৰ মুখেৰে নিজে শুনক তেওঁ কেনেকৈ কৈছে কেনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব নামনি অসমত। নিৰ্বাচনৰ আগত নামনিত হ'ব ভয়ংকৰ ঘটনা। এখনতো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব। নামনি অসমত জনতা থাকিব নোৱাৰা পৰিস্থিতি হ'ব। নিৰ্বাচনৰ আগত নামনি অসমত হ'ব প্ৰচণ্ড মাৰপিট। হুলস্থুল হৈ যাব, ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। পৰিস্থিতি কোনেও ৰখাব নোৱাৰিব, লিখি ৰাখক। 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰে। ৰাজহুৱাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনলৈ কেইটামান মাহ থকাৰ সময়তে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই গৈছে শাসক বিৰোধী উভয় দলে। নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে কাহানিও নেদেখা ছবি। কোনোৱে যদি দল ত্যাগ কৰিছে, কোনোৱে আকৌ যোগদান কৰিছে অন্য দলত। সমান্তৰালকৈ এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি আনিছিল টিকটৰ নামত 3-4 কোটি টকা লোৱাৰ কথা। তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীয়ে খটাইছে বিস্ফোৰণ। এইবাৰ নিৰ্বাচনৰ পূৰ্বে নামনি অসমত হ'ব প্ৰচণ্ড মাৰপিট। কংগ্ৰেছৰ টিকটত বিতৰণৰ পিছতেই মাৰামাৰীৰ পৰা নামনি অসমক ৰখাব নোৱাৰিব কোনেও। সকলোকে লিখি ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে 3-4 কোটি টকা ল'ব, আগতেও লৈছে, এইবাৰো নিৰ্বাচনত ল'ব বুলি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে, কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3-4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে। এইখনতো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব। হুলস্থুল হৈ যাব, ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। 23টা সমষ্টি 3-4 কোটিকৈ, কিন্তু এজনৰ পৰা লোৱা নাই না, 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিব। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে অখিল গগৈ ডাঙৰীয়াই ইমান লাখ টকাৰ ধন সম্পত্তিবোৰ কৰ পৰা পাইছিল, যাৰ ফলত কিদৰে এনেই লাখ টকা দান কৰি আছিল অখিল গগৈ ডাঙৰীয়াই, আৰু কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গৰ আচল হত্যাকাৰী হিচাপে কোৱা হৈ আছে। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।